ছেকেণ্ডাৰী সমূহ ছাত্ৰ ছাত্ৰী এটা ইচ্ছা থাকে যে আমালোক ৰিজাল্টটো বহুত ভাল কৰিম। গতিকে এই ৰিজাল্ট বহুত ভাল কৰাৰ কাৰণে কি কি কৰিব লাগিব, তাৰ উপৰিও পলিটিকেল ছায়েন্সত কেনেকৈ পঢ়িলে আমালোক লেটাৰ পাম, এই ভিডিঅ'টোত আমালোক আজি আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু কি, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত লেটাৰ পাবা কেনেকৈ, ইকনমিক্সত লেটাৰ পাবা কেনেকৈ যদি লাগে তেন্তে ভিডিঅ' বনা আছে, তোমালোকে চেনেলত গৈ দেখি লোৱা। আৰু যদি কাৰোবাক লাগে যে ইংলিছত কেনেকৈ পঢ়িলে লেটাৰ পাবা, গতিকে মাত্ৰ এটা কমেণ্ট কৰিবা, মই ইংলিছৰ ওপৰতো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, ঠিক আছে। তোমালোক পইণ্টটোত আহোঁ। পইণ্টটোত আহিবলৈ কথা হৈছে কি যে কোনোবা এটা ছাবজেক্টত ভাল মাৰ্ক পাবলৈ হ'লে কি কৰিব লাগিব, সহজ কথাৰ সহজ এনচাৰ পঢ়িব লাগিব। নপঢ়িলেতো লেটাৰ পাব নোৱাৰিবা, গতিকে পঢ়িব লাগিব, পঢ়িলেহে তোমালোকে লেটাৰ পাবা। গতিকে পঢ়িবা, গতিকে কেনেকৈ পঢ়িবা। এতিয়া এনেকুৱাও আছে যে 3 ঘণ্টা পঢ়ি লেটাৰ নাপায়, আকৌ 2 ঘণ্টা পঢ়ি লেটাৰ পায়। গতিকে কিয় পঢ়িলেই নহ'ব, পঢ়াৰ লগে লগে কনচেপ্ট ক্লিয়াৰ ৰাখিব লাগিব। এতিয়া কনচেপ্ট ক্লিয়াৰ নাই, সেই প্ৰশ্নটো অলপমান বেলেগ ধৰণে দি দিল, সেই প্ৰশ্নৰ উত্তৰটো কেতিয়াও নোৱাৰিবা, কাৰণ তোমাৰ কনচেপ্ট ক্লিয়াৰ নাই। আৰু এটা কথা, পলিটিকেল ছায়েন্স যিবোৰ চেপ্টাৰ আছে সেইবোৰ ৰিডিং পঢ়া, 100% গ্যাৰাণ্টি মই দিম, কোনো মডেল পঢ়াৰ দৰকাৰ নাই। যদি ৰিডিং পঢ়া লেটাৰ হামেশা পাবা, 85 এনেই পাবা, 85, ঠিক আছে, 85। গতিকে ৰিডিং পঢ়িবা, প্ৰতিটো চেপ্টাৰ ৰিডিং পঢ়িবা। আৰু এটা কথা কি, এতিয়া মই তোমালোকক ৰিডিং পঢ়াৰ কথা কৈ আছোঁ, বহুত ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবি আছে যে ৰিডিং পঢ়িম কেনেকৈ, মানে আমালোকৰ কষ্টকৰ বিষয়। পলিটিকেল ছায়েন্সৰ লাম্বা বাৰ্ট, এইটো ময়ো বিশ্বাস কৰোঁ, ঠিক আছে। গতিকে এতিয়া কোৱা যে কোনোবা এটা যদি সুখত তোমালোকে ভোগ কৰিব বিচৰা, তেন্তে কিবা নহ'লেও কিবা কষ্ট হ'লেও কৰিব লাগিব। গতিকে তোমালোকৰ কষ্ট কৰা, কষ্ট কৰিলেহে সুখত থাকিব পাৰিবা, ঠিক আছে। কষ্ট কৰি পঢ়া, কষ্ট কৰি পঢ়িলেহে পলিটিকেল ছায়েন্সত লেটাৰ পাবা। কি কৰিবা, ৰিডিং পঢ়িবা, প্ৰতিটো চেপ্টাৰ ৰিডিং পঢ়িবা, আৰু আণ্ডাৰলাইন কৰি ল'বা যিবোৰ চন আছে, সেইবোৰ চন মনত ৰাখিবা, ঠিক আছে। আৰু ডাঙৰ ডাঙৰ যিবোৰ প্ৰশ্নৰ উত্তৰ আছে সেইবোৰ কি কৰিবা, কেতিয়াও মুখস্থ নকৰিবা, কাৰণ মুখস্থ কৰিলে তোমালোকৰ কি হ'ব, এতিয়া ধৰা মুখস্থ কৰিলে কি আহিল কি, এতিয়া ধৰা যিকোনো এটা প্ৰশ্ন তোমালোকে মুখস্থ কৰি গ'লা, কিন্তু পৰীক্ষাত ছেম উত্তৰে লিখিব লাগে, কিন্তু কুৱেশ্যনটোৰ ধৰণ বেলেগ কৰি দিছে। যেতিয়া কুৱেশ্যনটোৰ ধৰণ বেলেগ কৰি দিব, তেতিয়া তোমালোকে লিখিব নোৱাৰিবা, কাৰণ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ নাই, তোমালোকৰ মুখস্থ বিদ্যা। আৰু মুখস্থ বিদ্যাত কি হয়, যিটো হুবাহু আহে, যদি হুবাহু প্ৰশ্ন কমন পৰে তেন্তেহে তোমালোকে লিখি দি আহা, ঠিক আছে। গতিকে মুখস্থ নকৰি বুজিবা, বুজাৰ ফলত তোমালোকৰ নিজৰ মনলৈ নিজে প্ৰশ্ন কৰিব পাৰিবা যে এই প্ৰশ্নটো আৰু কি ধৰণে আহিব পাৰে। যেতিয়া মনত প্ৰশ্ন আহিব যে এই প্ৰশ্নটো আৰু কি ধৰণে আহিব পাৰে, তেতিয়া 100% গ্যাৰাণ্টি দিম সেই প্ৰশ্নটোৰ পৰা যিকোনো প্ৰশ্ন আহে তোমালোকে লিখিব পাৰিবা। গতিকে সেই প্ৰশ্নটো মনত আনিব লাগিব, সেই প্ৰশ্নটো মনত আনিবলৈ হ'লে সেই তোমালোকৰ প্ৰশ্নৰ উত্তৰৰ কনচেপ্ট একেবাৰে ক্লিয়াৰ থাকিব লাগিব, ঠিক আছে। গতিকে ৰিডিং পঢ়িবা আৰু কুৱেশ্যন এনচাৰবিলাক মুখস্থ নকৰিবা, বুজাৰ ট্ৰাই কৰিবা, ঠিক আছে। কনচেপ্ট ক্লিয়াৰ লিখিবা, আৰু যিবোৰ চন আছে সেইবোৰ চন এখন খাতা বনাই ল'বা বেলেগকৈ, কেৱল মাত্ৰ চনবিলাকে লিখি ল'বা, কাৰণ চনবিলাকতো বহুত মাৰ্ক থাকে, ঠিক আছে। আৰু কি, পলিটিকেল ছায়েন্সত যদি তোমালোকে ইচ্ছা কৰা তেন্তে লেটাৰ মাৰা বহুত ইজি, আৰু যদি ইচ্ছা নকৰা তেন্তে বহুত কঠিন, কাৰণ যিটো বস্তু তোমালোকে জানা সেইটো বস্তু তোমালোকৰ সহজ হ'ব, আৰু যিটো বস্তু নাজানা সেইটো কিন্তু বহুত কঠিন হ'ব, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেকৈ পঢ়া, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বহুত ভাল হ'ব। ময়ো কামনা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ হায়াৰ ছেকেণ্ডেৰী যাতে ৰিজাল্ট বহুত ভালে হয়। হায়াৰ ছেকেণ্ডেৰী এটা কেৰিয়াৰৰ এক্সাম, মানে হায়াৰ ছেকেণ্ডেৰী যদি ভাল কৰা তেন্তে তোমালোকৰ কেৰিয়াৰৰ লাইনবিলাকো খুলি যাব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।